হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল। আশা কৰোঁ আপোনালোক ভালে আছে। মহালয়ৰ দিনাখন যাবলৈ খোজকাঢ়িবলৈ 2:30ত মই ৰেডি হৈছোঁ আৰু আপোনালোকে খোজকাঢ়িবলৈ গ'ল নাই ক'ব হা। আৰু এই ভিডিঅ'টো দিয়া দেৰিও হ'ব পাৰে, প্লিজ বেয়া পাই নাথাকিব। আৰু মহালয়ৰ দিনাখন আমি ক'তনো খোজকাঢ়িলোঁ সকলোবোৰ ক'ম আৰু কি কৰিলোঁ সকলোবোৰ সেই দিনটোত। আৰু আপোনালোকেনো কি কৰিলে প্লিজ জনাবলৈ নাপাহৰিব। এই ৰাস্তাটো হৈছে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ, কিন্তু মুখৰ পৰা কেনেকৈ ওলাইছে নাজানো বাৰু, কিন্তু আপোনালোকে বেয়া নাপাব। কিবা যদি ভুল হয় প্লিজ শুধৰাই দিব, মই বেয়া নাপাওঁ। আৰু আমিবোৰ একদম ৰৈ আছোঁ, কাৰণ ইমান দূৰ খোজকাঢ়িছোঁ নহয়। সঁচাকৈ চাহকণ খাবলৈ বিৰাট মন গৈছে। আৰু হোটেলখন বন্ধ কৰি থৈছিলে, তাৰমানে লাইট চাইটবোৰ বন্ধ কৰি থৈছিলে। জাহান আমাবোৰকৰ মাত শুনি লাইটটো দিলে। তাৰপিছত আমি ভাবিছোঁ আৰু চবেই আলোচনা কৰিছোঁ, ভিতৰত সিহঁতি চাহ তাহ বনাইছে, যেতিয়া চাহ তাহ হয় তেতিয়া খুলি দিব। কথাটো কিন্তু মিছা নহয়, লাষ্টত সিহঁতি খুলি দিলে। আৰু যে আমাৰ মানুহবোৰ ইমান সাংঘাতিক ঢকিয়াই আছেগৈ। আৰু আমিয়ে প্ৰথম আহিছিলোঁ, তাৰমানে 2:30 মানত অহা আমি প্ৰথম। আৰু এয়া চাওক চাহ মিঠাই একদম ঠিকছে মই পেট ভৰাই খাই ল'লোঁ। মোৰ খোজকাঢ়ি ভোক লাগি গ'ল। সেয়া 5টামান বজাত আমি ঘৰত অকণমান দেৰি ৰৈ গৈ আকৌ খোজকাঢ়ি আহিলোঁ। আৰু ভাগৰত বহি গৈছোঁ, ইমান ভৰি হাতবোৰ যে বিষ হৈ গৈছে। এন্ধাৰ হৈ আছিল যে, মানুহবোৰ ভালকৈ উঠাবলৈও ভালকৈ নুঠিলে। আৰু মই ভিডিঅ' নবনালোঁ। মই বোলো ভিডিঅ' বনাই থাকিলে মোবাইলটো চাৰ্জ নাইকিয়া হৈ আছিল, বোলো ভিডিঅ' চিডিঅ' নবনাওঁ, কাৰণ আহোঁতে এন্ধাৰ হৈ আছে যেন, তাৰমানে মোবাইলৰ টৰ্চ জ্বলাই অহা যোৱা কৰি আছোঁ নাই, তাৰমানে গৈ আছোঁ নাই, সেইটো কথা কৈছোঁ। আৰু এই কুকুৰবোৰৰ পৰা যে শান্তি নাই, য'তে যাওঁ ত'তে পাই যায়গৈ। আৰু ইমান মানুহবোৰকে আগতকৈ বেছি কুকুৰ পুহিবলৈ লৈছে, প্ৰত্যেকৰ ঘৰে কুকুৰ। অ' মাই গড, ভয়ে গৈছোঁ, কাৰণ কোনটো কুকুৰে কেতিয়া কামুৰি দিব কোনো নাজানে। তুলসী য'তে ত'তে, আমাৰবোৰকৰ ৰাস্তা বগত য'তে ত'তে তুলসী। আৰু শেৱালি ফুল বুটলিছোঁ দেই, আজি নহ'লেও কাইলৈ মানে খাম আৰু শেৱালি ফুল। জানো মায়ে কেতিয়া বনাই দিয়ে, কিন্তু যে মই গোন্ধটো লৈ ইমান ভাল পাওঁ। আৰু মহালয় বুলি এয়া চাকি জ্বলাইছোঁ মাৰ ওচৰত। আৰু আমাৰতো দেখিছে, মা দুৰ্গা আছে, সৰস্বতী মা আছে, এয়া গোটেই ফেমিলি আছে, নন্হা চা কৃষ্ণ কন্হাইয়া আছে। আৰু তাৰপিছত খালোঁ মই আইচক্ৰীমলৈ গৈছে। মই বোলো বতৰটো অকণমান ডাৱৰীয়া যদি অ'কে, মইতোতো একদম লোভতে অকণমান খাই দিলোঁ। আৰু দেহাটো তাৰমানে পানী লাগো নিচিনা ফিল হৈ আছে তেতিয়া বুলি খাইছোঁ। এয়া ববহেঁত আহিছে, মায়ে বনাইছে চাহ, জলপান, মহালয় স্পেচিয়েল বৰা চাউল। আৰু দিনটোতো ভাত পানী নাই, ৰাতিলৈ বইল ভাত। আপোনালোকে কি খায়? তাৰমানে 2 টাইম ভাতেই খায়নে, 1 টাইম নোখোৱাকৈ থাকে নে 2 টাইম নোখোৱাকৈ থাকে? তাৰমানে এনেকৈ ৰুটি চুটি বৰা চাউল কিবাকিবি খায় বা ফ্ৰুটছ খায়, তেনেকৈ থাকে নে কি? আমাৰ এয়া বৰা চাউল খাইছোঁ। আৰু যিহেতু ফল মূল খাবলৈ পইচা লাগিব, যিটো আমাৰ ওচৰত নাই, সেইকাৰণে যি আছে তাকে খাই আছোঁ। আৰু চুইটিৰ বিৰাট ভোক লাগিছে। মই ভাবিছিলোঁ তাই গাখীৰ নাখায় আগতে, এতিয়াও নাখাব বুলি, তাই তাৰমানে বিৰাট ভোক লাগি আছে। আৰু আমি যোৱা গম পাই ন, তেতিয়াৰ পৰা হেনো দেউতাই কৈছে, চিঞৰি আছে, অ' দেউতাতো আমাৰ লগত গৈছিলে ন। তাৰমানে ওচৰৰ চুবুৰীয়াই কৈছে, তাৰমানে যোনবোৰ নাই যোৱা বোলে, চুইটিয়ে বেলেগ হুলস্থুল কৰি আছে, তহঁতি লৈ নগ'লি কেলৈ? এই ৰাতিখন বাৰু কেনেকৈ লৈ যাওঁ। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা বোলে প্লিজ জনাবলৈ নাপাহৰিব দেই।